নমস্কাৰ শ্ৰোতাসকল সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ৩৩ নং খণ্ড। সেই এটা দিন হিয়া ঢাকৰি কান্দিব লাগিছিল তাই নাকান্দিলে। নোলাল চকু পানী, উদাস চাউনিৰে মাথো চাই থাকিল চায়েই থাকিল। হৈহাল্লাবোৰ শুনি কাহিলি পোৱা তাই ওলাই আহিছিল বাহিৰলৈ। কি হ'ব পাৰে? কি ঘটনা সংঘটিত হৈছে? ৰাস্তাত মানুহে জুম বান্ধিছে কিয়? বুকুখন মোচোৰ খাই উঠিছিল অজান আশংকাত। শ্যামন্তই মদ খাই একো গণ্ডগোল কৰা নাইতো? ৰাইজে তাক ধৰি বান্ধি লপাথপা দিছে নেকি? মানুহৰ জুমটোৰ কাষ চাপি গৈছিল তাই। কোন জানো? ক'ৰ মানুহ গম পোৱা নাই। ৰহস্যৰ সৃষ্টি হৈছিল। হৈহাল্লাবোৰ গুণগুণনিলৈ পৰিৱৰ্তিত হৈছিল। নাই, সেই ঘটনাটো তাই মনত পেলাব নোখোজে। হেই নীলাবা, কিনো মন মাৰি বহি থাকা? ষ্টুডেণ্ট লাইফ এনজয় কৰিব লাগে। ব'লা আজি ২ বজাৰ পৰা অপ্সৰাত চিনেমা চামগৈ। অ' মিলি, যেন আকাংক্ষাৰে নতুন ৰূপ। ভিৰৰ মাজেদি গৈ গৈ দেখিছিল তাই সেই বিভৎস দৃশ্যটো। ৰাস্তাৰ কাষৰ নৰ্দমাটোত উপঙি আছে মানুহজন। শ্যামন্ত চিঞৰিব খুজিও ৰৈ গৈছিল নীলাঞ্জনা। শ্যামন্তই নে? ক'ৰ মানুহ? কোনোবাই মাৰি পেলাই থৈ গৈছে নেকি? মদ খায়ো মৰিব পাৰে। ছুইচাইড? অলেখ ভুনভুননি মানুহৰ। পুলিচ আহিছিল, মেটৰ আহিছিল, কঢ়িওৱা গাড়ী আহিছিল। পুলিচৰ গাড়ীৰ পাছফালে উঠি মেডিকেললৈ গৈছিল নীলাঞ্জনা। তেতিয়াও তাই বিশ্বাস কৰা নাছিল শ্যামন্তৰ মৃত্যু হৈছে। দয়া পৰৱশ হৈ পুলিচেই ফোন কৰিছিল ৰাজেশ দাক, মৈত্ৰেয়ীক। ৰাজেশ দা আহি পাইছিল। মৈত্ৰেয়ী আহি পাইছিল। কাৰো মুখত মাত নাই। পোষ্টমৰ্টেম কৰিব লাগিব। গোলাঘাটৰ পৰা ঘৰৰ মানুহ আহি পাইছিল আবেলি। সবজানত এয়া ঘৰলৈ গৈ আছে শ্যামন্তৰ নিথৰ দেহ। এই শ্যামন্তই এদিন তাইক মৃত্যুৰ ওচৰৰ পৰা লৈ আনি প্ৰেমৰ ঘৰ সজাৰ সপোন দেখুৱাইছিল। জীৱন এনেকুৱাই, বিচাৰিলে একো নাপায়। আপুনি যদি সাধাৰণভাৱে একো নভবাকৈ জীয়াই থাকিব বিচাৰে, তেনেহ'লে জীয়াই থকাটো সহজ, একো ডাঙৰ কথা নহয়। কিন্তু তাকে জীয়াই থকা বোলেনে নাজানে নীলাঞ্জনাই। তাইৰ আত্মকথাই কত বিতৰ্কৰ সৃষ্টি কৰিলে। যৌনতাৰ মুক্ত প্ৰকাশ বুলি ক'লে, অবৈধ সম্পৰ্কৰ দলিল বুলি ক'লে। এনে গ্ৰন্থ ডাষ্টবিনলৈ দলিয়াব লাগে বুলিও এচামে মন্তব্য কৰিলে। এৰা, জীৱনৰ সত্যবোৰ সমাজৰ বাবে অশ্লীল। সেই অশ্লীলতাই লৈ আহিল নীলাঞ্জনাক বাগমাৰাৰ সন্ন্যাসিনী নীলাঞ্জনা। হেল্ল' মধু, হেল্ল' জবা, হেল্ল' আকাংক্ষা, হেল্ল' শ্ৰাৱণী, হেল্ল' মল্লিকা ত্ৰিদিশা। নীলাঞ্জনাক মনত আছে? নীলা, তাই এখন কিতাপৰ বাবে ফ্ৰান্সৰ পৰা এৱাৰ্ড পাইছে। আমাৰ নীলাই? কি কিতাপ লিখিছে তাই? সেই যে তোৰ পইচা চুৰ কৰি লাজতে আত্মহত্যা কৰিব খুজিছিল। তাৰপিছত তাইৰচোন খবৰেই নাই। চুৰুনিয়ে আকৌ কি কিতাপ লিখি এৱাৰ্ড পালে? সেই সকলোবোৰ মিছা আছিল। নিখিলেশ ফিল'ছফিকেল ছ'চাইটিৰ বিদেশ ভ্ৰমণৰ সুযোগ, বহুত কথা। নীলা চুৰুনি নাছিল। মই মিছাকৈয়ে কৈছিলোঁ তহঁতক, তহঁতে কাইলৈ কিতাপখন পঢ়িবি। আমাৰ কথাই লিখিছে তাই। আত্মসূচনাত দগ্ধ দেৱলীনাই ৰাতি আটাইকেইজনী বান্ধৱীকে ফোন কৰিলে। আটাইকেইজনীয়ে গুৱাহাটীতে সংসাৰ কৰিছে, প্ৰতিষ্ঠা পাইছে। আৰু নীলাঞ্জনাই? দেৱলীনাই চকুপানী ভেটিব নোৱাৰিলে। পাছদিনা ৰাতি প্ৰথম ফোনটো আহিল মধুৰ পৰা। দেৱলীনা, কথাবোৰ সঁচা জানো? আমিচোন নীলাৰ বিষয়ে একোকে জনা নাছিলোঁ। আকাংক্ষাৰ ফোন আহিল কিছু সময় পিছত।
মোৰ কান্দিবৰ মন গৈছে অ'। শ্ৰাৱণীয়ে ক'লে, আমি কিন্তু বহুত অন্যায় কৰিছোঁ নীলাৰ প্ৰতি। জবাই ফোন কৰি ক'লে, আমি নীলাঞ্জনাক হত্যা কৰিছোঁ। মল্লিকাই ক'লে, আমি প্ৰায়শ্চিত্ত কৰিব লাগিব। আমি বাঘমাৰালৈ যাম, আটাইকেইজনীয়ে যাম, তাইক লগ কৰিম, ক্ষমা খুজিম। কিন্তু তাইতো পেৰিছত আছে, যেতিয়া আহে তেতিয়াই যাম। এটা দেওবাৰে দিনৰ সাজ খাবলৈ মাতিলে দেৱলীনাই আটাইকেইজনীকে। দিনটো পুৰণি কথাৰ স্মৃতিবোৰ ৰোমন্থন কৰিলে। জীৱনটো পাহৰিছিলোঁৱেই। 18 বছৰ পিছলৈ উভতাই লৈ গ'ল নীলাঞ্জনাই। চানা, নীলাঞ্জনাই আকৌ পঢ়িলে, BA পাছ কৰিলে, MA পাছ কৰিলে, স্কলাৰশ্বিপ লৈ JNUত ডক্টৰেট কৰিলে, বিদেশলৈ গ'ল, কিমান সংগ্ৰাম কৰিলে। মোৰনো কি ভুল? যৌৱনৰ দিনবোৰত জেদ ঈৰ্ষা থকাটো অসম্ভৱ কথা নহয়। মোৰ নিখিলেশক ভাল লাগিছিল, কিন্তু নিখিলেশে গুৰুত্ব দিছিল নীলাক। ছাৰ মেডামে গুৰুত্ব দিছিল নীলাঞ্জনাক, বাহিৰলৈ যাবলৈ চিলেক্ট কৰিছিল নীলাঞ্জনাক। মোৰ নিজকে নেগলেক্টেড লাগিছিল। আমি যাম, আমাৰ এওঁৰ বলেৰ'খন আছে নহয়, লৈ যাম। এখন বলেৰোত ইমানকেইজনীক ধৰিব নেকি? যিহে পেটলি আটাইকেইজনী। আমাৰ স্কৰ্পিঅ'খনো লৈ যাম। ল'ৰা ছোৱালীবোৰ নিবি নেকি? আমি মাক হৈ নীলাঞ্জনাক লগ ধৰিবলৈ নাযাওঁ। আমি আগৰ দৰে কলেজীয়া ছাত্ৰী হৈ নীলাঞ্জনাৰ ওচৰলৈ যাম। সেই দিনকেইটা কেৱল আমাৰ। ন' ছান ডটাৰ, ন' হাজবেণ্ড এলাউড। সিদ্ধান্ত পাক্কা। আটাইকেইজনীৰ গিৰিয়েকবোৰে ক'লে, পাগল হৈ যায় নেকি? তিৰোতা মানুহ, ত্ৰিপুৰালৈ গাড়ী লৈ যাবা। এক্সট্ৰিমিষ্টৰ জাগা। ফ্লাইটৰ টিকট কৰি দিম, আগৰতলাত নামিবাগৈ। মল্লিকাৰ হাজবেণ্ডে ক'লে, মই ফোন কৰি দিম। আগৰতলাৰ চৰকাৰী গেষ্ট হাউচত ৰুম ঠিক কৰি থ'ব। চৰকাৰী বিভাগ এটাৰ সহকৰ্মী ডিৰেক্টৰ তেওঁ। ৰাজনৈতিক প্ৰতিপত্তিও আছে অলপ। শেষত ফ্লাইটত আগৰতলালৈ যোৱাটোৱে ঠিক হ'ল। উৰি উৰি, যৌৱনৰ দিনবোৰলৈ, নীলাঞ্জনাৰ ওচৰলৈ। আগৰতলা এয়াৰপৰ্টৰ পৰা আগতে যোগাযোগ কৰি ৰখা বাদল চৰকাৰ নামৰ ত্ৰিপুৰা চৰকাৰৰ পৰ্যটন বিষয়াজনক ফোন কৰিলে দেৱলীনাই। লগে লগে মানুহজনে ফোনটো ৰিচিভ কৰিলে। আপোনালোক বিমানবন্দৰৰ বাহিৰত 2-3 মিনিট থিয় হওক। মই পালোহিয়েই। গুৱাহাটীৰ পৰা আধা ঘণ্টাৰ যাত্ৰাটো আমেজ ভৰা আছিল। শুকুলা মেঘ ফালি আহি থাকোঁতে আটাইকেইজনীয়ে নীলাঞ্জনাৰ কথাকে ভাবি আহিছিল। ইমান দূৰৰ ৰাজ্য এখনলৈ কাম বিচাৰি তাই কিয় আহিবলগীয়া হ'ল? ইমান দূৰত্ব, অথচ আহি পাবলৈ আধা ঘণ্টাও নালাগিল। অলপ ৰ'বলগীয়া হ'লেও বাদল চৰকাৰক তেওঁলোকে বেয়া নাপালেহেঁতেন। কিন্তু বাদল চৰকাৰ হাজিৰ। গাড়ীৰ পৰা নামিয়ে তেওঁ কল বেক কৰিলে। বিচাৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি নহ'ল। বিমানবন্দৰৰ পৰা গেষ্ট হাউচলৈ 40 মিনিটৰ বাট। সেই সময়খিনিত চৰকাৰে ত্ৰিপুৰা সম্পৰ্কে ধাৰণা এটা দিলে। উত্তৰ পূৰ্বাঞ্চলৰ দ্বিতীয়খন ক্ষুদ্ৰ ৰাজ্য। জনসংখ্যা 35 লাখৰ অলপ বেছি হ'ব। ত্ৰিপুৰা সম্পৰ্কে বিভিন্ন কথা কৈ গৈছে বাদল চৰকাৰে। গেষ্ট হাউচটো অপূৰ্ব। অসমত এনেকুৱা গেষ্ট হাউচ দেখা নাযায়। এয়াৰপৰ্টৰ পৰা আহি থাকোঁতেও দেৱলীনাহঁতে লক্ষ্য কৰিছিল যে আগৰতলাখন চৰকাৰে বৰ সুন্দৰকৈ সজাইছে। অফিচ কাছাৰীবোৰ বৰ চকুত লগা। অসমৰ দৰে পালমৰা নিৰ্মাণ নহয়। সৌন্দৰ্য প্ৰীতি আছে ইয়াৰ ৰাজনীতিক ঠিকাদাৰসকলৰ। ত্ৰিপুৰাৰ চৰকাৰখন ভাল চাগে। অসমৰ দৰে ৰাইজৰ ধন লুটিপুটি খোৱা নহয় কিজানি। গেষ্ট হাউচত খোৱাৰ বোৱাৰ ব্যৱস্থা হৈয়ে আছিল। নিজৰ নিজৰ কোঠাত সোমাই আটাইকেইজনী ফ্ৰেছ হৈ ল'লে। তাৰ পিছত ডাইনিঙত একেলগে দুপৰীয়াৰ সাঁজ খালে। বাদল চৰকাৰ গ'লগৈ। সন্ধিয়া আকৌ আহিব বুলি কথা দিলে। অকণমান ভাগৰ নলগা নহয়। আটাইকেইজনীয়ে নিজৰ নিজৰ বিচনাত পৰিল। জীৱনটো কেনেদৰে আৰম্ভ কৰিছিল, কি পালেহি ভাবিলে আচৰিত লাগে। ইমান বছৰে পাহৰি আছিল আটাইকেইজনীয়ে। সংসাৰ, ঘৰ, ল'ৰা ছোৱালীৰ ভৱিষ্যত, এইবোৰৰ মাজত নিজকে পুতি ৰাখিছিল আটাইকেইজনীয়ে। নিজৰ আত্মাৰ কথা, ব্যক্তিত্বৰ কথা ভাবিবলৈ আহৰি পোৱা নাছিল। গম নোপোৱাকৈ জীৱনটো হেৰুৱাই পেলাইছিল। বৃহৎ অৰ্থত এয়াও এক মৃত্যু। আজি নীলাঞ্জনাই সিহঁতক জীৱনৰ ওচৰলৈ লৈ আহিছে। জীৱন, তুমি মৰহি আছিলা, আজি প্ৰাণ পাই উঠিছা।
কেনেকৈ মুখামুখি হ'ব নীলাঞ্জনাৰ লগত? কেনেকুৱা হৈ আছে তাই? আটাইকেইজনী উত্তেজিত হৈ আছে ভিতৰি ভিতৰি। কিয় আহিল নীলাঞ্জনা ত্ৰিপুৰালৈ? কি বিচাৰি? কি আছে ইয়াত? নীলাঞ্জনাই সেই কথা লিখিছে নীলাঞ্জনাৰ আত্মকথাত।